হেল্ল' এভৰিৱান। আজি আমি 10 বছৰৰ পৰা 35 ইয়াৰ্ছলৈ চাকৰি কৰিলে আমি কিমান পাৰ্চেণ্টকৈ UPSত পেঞ্চন পাবলৈ সক্ষম হ'ম সেই সম্বন্ধে আলোচনা কৰোঁ আহক। যে আপোনালোকে স্ক্ৰীনত দেখা পাইছে মই এখন লিষ্ট উলিয়াইছোঁ যে 10 ইয়াৰ্ছ 11 12 এনেকৈ আপোনাৰ আপ টু 25 ইয়াৰ্ছলৈ চাকৰি কৰিলে আমি কিমান পেঞ্চন পাবলৈ সক্ষম হ'ম সেই সম্বন্ধে কি ভিডিঅ'টোত আলোচনা কৰা হৈছে। যে প্ৰথম কথা হৈছে যে আমাৰ UPS যোনটো পেঞ্চন ছিষ্টেম আছে, যে UPS পেঞ্চন ছিষ্টেমৰ কি পেঞ্চন ক্যালকুলেট কৰাৰ ফৰ্মুলাটো আগতে জানিব লাগিব। যে ফৰ্মুলাটো হৈছে আপোনাৰ কি, যে P/2 ইনটু Q/300 ইনটু IC/PC। গতিকে এই ফৰ্মুলা মতে কি আমি এই গোটেই বস্তুখিনি হিসাব কৰি ওলোৱা হৈছে। যে আপোনাৰ ইয়াতে P হৈছে P ইকুৱেল টু আপোনাৰ এভাৰেজ বেসিক পে অফ লাষ্ট 12 মান্থ। যে লাষ্ট 12 মান্থৰ কি এভাৰেজ বেসিক পে হৈছে আপোনাৰ কি পিক আমি কি 2 দি ডিভাইড কৰিব লাগিব, তেতিয়াহে কি আমি 50% পাম। 50% পোৱাৰ পিছত তাৰপিছত আপোনাৰ এই 300, যে 300টো হৈছে আপোনাৰ মেক্সিমাম টেনিয়ৰ কিমান 25 ইয়াৰ্ছ। 25 ইয়াৰ্ছত কিমান মাহ 300 মাহ। যে 25 ইনটু 12 আপোনাৰ কিমান হ'ব 300। তাৰপিছত আপোনাৰ যে IC যে ইণ্ডিভিজুৱেল কৰ্পাছ, ইণ্ডিভিজুৱেল কৰ্পাছটো হৈছে আপোনাৰ একচুৱেলি আপুনি কিমান টকা জমা থলে সেইখিনি হৈছে আপোনাৰ ইণ্ডিভিজুৱেল কৰ্পাছ। যে আপোনাৰ আৰু গভৰ্ণমেণ্টৰ মিলি টোটেল কণ্ট্ৰিবিউশ্যন যোনটো হ'ব যে এট এ টাইম অফ ৰিটায়াৰমেণ্ট, সেইখিনি হৈছে আপোনাৰ ইণ্ডিভিজুৱেল কৰ্পাছ। আৰু বেঞ্চমাৰ্ক কৰ্পাছ হৈছে আপোনাৰ কিমানখিনি হিচাপমতে জমা হ'ব লাগিছিলে সেইখিনি কোৱা হয় বেঞ্চমাৰ্ক কৰ্পাছ। যে এই ক্ষেত্ৰত আমি যিকেইটা হিচাপ কৰি উলিয়াইছোঁ ইয়াত আমি ইণ্ডিভিজুৱেল কৰ্পাছ আৰু বেঞ্চমাৰ্ক কৰ্পাছ কিমান ধৰিছোঁ 1 ধৰিছোঁ। ইয়াত আমি ধৰি লৈছোঁ যে যিমান জমা হ'ব লাগিছিলে সিমানো হৈছে। সেই ক্ষেত্ৰত আমি এই পাৰ্চেণ্টেজবিলাক আমাৰ শুদ্ধ হ'ব। যদি কোনোবাই কি কৰিছে অলৰেডি উইথড্ৰ কৰিছে, বা মই আগতে যে ভিডিঅ' বনাইছোঁ যে 4টা কণ্ডিশ্যন ফুলফিল হ'লে আপুনি যে 50% পেঞ্চন বা আপোনাৰ যি ইয়াৰত আপুনি যি পেঞ্চন পাব লাগে সেইখিনি পাবলৈ সক্ষম হ'ব। সেই 4টা কণ্ডিশ্যনত ভিতৰত এটা উল্লেখযোগ্য কণ্ডিশ্যন হৈছে আপোনাৰ কি, যে IC/BC যে ইণ্ডিভিজুৱেল কৰ্পাছ আৰু বেঞ্চমাৰ্ক কৰ্পাছ যদি আমি ডিভাইড কৰোঁ কি 1 হ'ব লাগিব। তাৰ মানে কি আমি ইয়াতে যদি মাজতে উইথড্ৰ কৰিছোঁ বা আমি যোনটো চৰকাৰে ডিফল্ট প্লেন দিছে সেই প্লেনত আমি ইনভেষ্ট কৰা নাই, সেই ক্ষেত্ৰত কি হ'ব আমাৰ এই ইণ্ডিভিজুৱেল কৰ্পাছ আৰু বেঞ্চমাৰ্ক কৰ্পাছ কোনোদিনো 1 নহ'ব। গতিকে আমাৰ এই আটাইখিনি কেছত যে এই পাৰ্চেণ্টেজবিলাক যে ওলোৱা হৈছে ইয়াতে কি ইণ্ডিভিজুৱেল কৰ্পাছ আৰু বেঞ্চমাৰ্ক কৰ্পাছ কি 1 বুলি ধৰা হৈছে। যে এইটো ধৰা হৈছে যে যিমান জমা হ'ব লাগে সিমানে হৈছে। যে 10 বছৰত যিমান জমা হ'ব লাগে সেই সিমানে হৈছে। যে 25 বছৰত যিমান জমা হ'ব লাগে সিমানে হৈছে। ইয়াত আমি কোনো উইথড্ৰ কৰা নাই বা আমি ডিফল্ট পেটাৰ্ণৰ বাহিৰত ক'তো ইনভেষ্ট কৰা নাই। গতিকে এই ক্ষেত্ৰত আমি IC/BC কিমান ধৰিলোঁ 1 ধৰিলোঁ। তাৰপিছত আহিলে আপোনাৰ যে কি হৈছে আপোনাৰ নাম্বাৰ অফ মান্থ, যে আপুনি কিমান বছৰ চাকৰি কৰিছে। যে ধৰি লওক মই 25 বছৰ চাকৰি কৰিছোঁ, গতিকে 300/300 কিমান হ'ব 1 হ'ব। গতিকে সেই ক্ষেত্ৰত আমি 50% পাবলৈ সক্ষম হ'ম। কিন্তু যদি আমি 200 মাহ চাকৰি কৰোঁ, যে 200 মাহ চাকৰি কৰিলোঁ, কৰিব লাগিছিলে 25 ইয়াৰ্ছ, কিন্তু আমি কিমান কৰিলোঁ 200 মান্থ। সেই ক্ষেত্ৰত কি হ'ব আমাৰ পেঞ্চনৰ পৰিমাণ 50% নহ'ব। গতিকে এই হিচাপখিনি কি আমাৰ ইয়াতে ধুনীয়াকৈ লিষ্ট এখন বনাই দিয়া হৈছে মাহ হিচাপত। তাৰপিছত আপোনাৰ কি P2 হৈছে আপোনাৰ অলৰেডি কোৱা হ'ল যে এভাৰেজ বেচিক পে অফ দ্য লাষ্ট 12 মান্থ। যে ধৰি লওক যে আমি এই প্ৰত্যেকটা কেছতে আমি কিমান ধৰি লওঁ আমি 50,000, যে 50,000 আমাৰ কি বেচিক পে লাষ্ট 12 মাহৰ এভাৰেজ বেচিক পে 50,000। গতিকে ইয়াক যদি আমি এই ফৰ্মুলাত বহাই দিওঁ, যে আপোনালোকে কাইণ্ডলি লক্ষ্য কৰিব যে 50,000 ডিভাইড বাই কিমান হ'ব 2 ইনটু আপোনাৰ টোটেল হ'ব লাগিছিলে 25 বছৰ 50% পাবলৈ 300 মাহ। আৰু ইয়াতে আমি IC যে ইণ্ডিভিজুৱেল কৰ্পাছ আৰু বেঞ্চমাৰ্ক কৰ্পাছ আমি ধৰিলোঁ যে 1 আছে, যে সমান আছে। কিন্তু চাওক ইয়াতে যদি আমি 300 ধৰোঁ, যে 300 ধৰোঁ, এই 300 ধৰিলেই আমি কি পাম এই আপোনাৰ 50,000 যিখিনি আমাৰ এই 50,000ৰ কি আমি 25,000 পাবলৈ সক্ষম হ'ম। চাওক ইয়াতে 300 কেঞ্চেল হ'ব, 1/BC IC/BC 1 হ'ব আপোনাৰ 2 দি 50,000 ডিভাইড কৰিলে কিমান 25,000। গতিকে এই কণ্ডিশ্যনত যে 300 মাহ চাকৰি কৰাৰ পিছত আমি 50% পেঞ্চন পাবলৈ সক্ষম হ'ম, অৰ্থাৎ 25,000 ইন কেছ অফ যদি আমাৰ 50,000 কি হয় এভাৰেজ বেচিক পে হয়।
কিন্তু চাওক যে এই ফৰ্মুলাত যে আমি কিমান 50,000 ধৰিলোঁ যে আমি এভাৰেজ বেচিক পে লাষ্ট মাহৰ 50,000 ইনটু আমি চাকৰি কৰিলোঁ ধৰি লওক 15 বছৰ যে 15 বছৰত কিমান মাহ ইয়াতে দিয়া আছে 180 মান্থ গতিকে 180 ডিভাইড বাই কিমান ধৰি লওক 300 যে 320 25 বছৰত মাহ ইমান আছে টোটাল 300 মাহ 300 মাহ আছে সেইকাৰণে কি যদি আমি ডিভাইড কৰিব লাগিব যে এই 50,000ক আমি 2 দি ডিভাইড কৰি ল'ব এজ পাৰ ফৰ্মুলা তাৰপিছত আমি যে আইসি আৰু বিসি সেম ধৰিলোঁ যে 1 যে 15 বছৰত যিমান জমা হ'ব লাগিছিল সিমান হৈছে আমি কোনো উইথড্ৰ কৰা নাই গতিকে ইয়াতে আমি 1 হ'ব ইয়াতে 2 দি আকৌ আমি 50,000ক ডিভাইড কৰিলে কি 25,000 পাবলৈ সক্ষম হ'ম কিন্তু ইয়াতে কি আছে আপোনাৰ এই 300 দি এটো কি আমি ডিভাইড কৰিলোঁ যে ডিভাইড কৰাৰ পিছত আমাৰ কিমান ওলাব যে তাতে কিমান ৰৈ গ'ল 2500 ইনটু 6 অৰ্থাৎ 0.00 যে আমি 15,000 পাবলৈ সক্ষম হ'ম তাৰ মানে কিমান পাৰ্সেন্ট আপোনাৰ 30% যে 15 বছৰ চাকৰি কৰিলে আমি কিমান ইউপিএছত কিমান পেনশন পাম 30% গতিকে এই ফৰ্মুলা ইউজ কৰি যে ইউপিএছৰ যোনটো মেইন ফৰ্মুলা সেই ফৰ্মুলা ইউজ কৰি যদি আমি কোনো উইথড্ৰ কৰা নাই বা আমাৰ যিকেইটা চৰকাৰৰ চাইটেড কণ্ডিশ্যন আছে সেই কণ্ডিশ্যনকেইটা ফুলফিল কৰিছোঁ তেতিয়া আমি এই পাৰ্চেণ্টেজ হিচাপে আমি পেনশন পাবলৈ সক্ষম হ'ম ইয়াত আপোনালোকে ভালদৰে লক্ষ্য কৰিব যে যদি আমি যে 10 বছৰ চাকৰি কৰোঁ 20% তাৰপিছত আমাৰ যে 11 বছৰ চাকৰি কৰিলে 22% 12 বছৰ চাকৰি কৰিলে 24% 144 মান্থ 13 বছৰ চাকৰি কৰিলে 26% 14 বছৰ চাকৰি কৰিলে 28 15 বছৰ চাকৰি কৰিলে 30% 16 বছৰ 32 17 বছৰ 34 18 বছৰ চাকৰি কৰিলে 36% 19 বছৰ চাকৰি কৰিলে 38% 20 বছৰ চাকৰি কৰিলে 40% 21 বছৰ চাকৰি কৰিলে 42% 22 বছৰ চাকৰি কৰিলে 44% 23 বছৰ চাকৰি কৰিলে 46% তাৰপিছত আপোনাৰ 24 বছৰ চাকৰি কৰিলে 48% আৰু 25 বছৰ চাকৰি কৰিলে 50% গতিকে এই পাৰ্চেণ্টেজসমূহ যে 10 বছৰৰ পৰা আমাৰ 25 বছৰলৈ চাকৰি কৰিলে আমি মুঠ এই পাৰ্চেণ্টেজ হিচাপে আমি পেনশন পাবলৈ সক্ষম হ'ম যদি আমাৰ কি থাকে আইসি যে ইন্ডিভিজুৱেল কৰ্পাছ আৰু বেঞ্চমাৰ্ক কৰ্পাছ যদি কি হয় 1 হয় সেই ক্ষেত্ৰত কিন্তু যদি আমাৰ ইন্ডিভিজুৱেল কৰ্পাছ বা বাই বেঞ্চমাৰ্ক কৰ্পাছ যদি 1তকৈ কম হয় যে লেছ দেন 1 হয় সেই ক্ষেত্ৰত কিন্তু কি আমি এই পাৰ্চেণ্টেজৰ কম পাবলৈ সক্ষম হ'ম যে যদি আমাৰ ইন্ডিভিজুৱেল কৰ্পাছ বেঞ্চমাৰ্ক কৰ্পাছতকৈ যদি কম হয় আমি কি এই যে পাৰ্চেণ্টেজৰ লিষ্টখন আছে ইয়াতকৈ আমি কম পাবলৈ সক্ষম হ'ম গতিকে এই বস্তুকে আমি ভালদৰে বুজি লাগিব যে কোন ক্ষেত্ৰত আমাৰ ইন্ডিভিজুৱেল কৰ্পাছ বেঞ্চমাৰ্ক কৰ্পাছতকৈ কম হ'ব যদি আমি কি কৰোঁ মাজতে উইথড্ৰ কৰোঁ যে যিসকলে অলৰেডি এনপিএছৰ সময়ত কি কৰিছে উইথড্ৰ কৰিছে সেই ক্ষেত্ৰত আমাৰ ইন্ডিভিজুৱেল কৰ্পাছ আৰু বেঞ্চমাৰ্ক কৰ্পাছত কি একতকৈ কম হ'ব যদি কোনোবাৰ নিয়মিত পইচা জমা হোৱা নাই মাজতে 2-4 বছৰ বা 5 বছৰ 10 বছৰ কি গেপ হৈছে যে বিভিন্ন টেকনিক্যাল কাৰণত গেপ হৈছে সেই ক্ষেত্ৰতো কিন্তু আমাৰ ইন্ডিভিজুৱেল কৰ্পাছ আৰু বেঞ্চমাৰ্ক কৰ্পাছ কি 1 নহ'ব গতিকে এই বস্তুবিলাক যদি ঠিকে থাকে তেতিয়া আমি কি এই যোনটো লিষ্ট বনোৱা হৈছে যে 10 বছৰ চাকৰি কৰিলে 20% 11 বছৰ 22 12 বছৰ 24 এনেকৈ আমাৰ টোটেল 25 বছৰ চাকৰি কৰিলে 50% পাবলৈ আমি সক্ষম হ'ম কিন্তু ইয়াতে এটা ইম্পৰ্টেণ্ট কথা আছে যে এই আপোনাৰ 15,000 এইখিনি কিন্তু আমাৰ পেনশন নহয় ইয়াৰ লগত আমাৰ কি যোগ হ'ব ডিআৰ যে ডিয়াৰনেছ ৰিলিফ যে সেই সময়ৰ যোনটো আপোনাৰ ডিআৰ থাকিব সেই অনুপাতে কি আমাৰ ডিআৰ কি হ'ব এড হ'ব যে ইউপিএছৰ ক্ষেত্ৰত আমাৰ কণ্ডিশ্যন কি আছে যে ইউপিএছৰ ক্ষেত্ৰত কণ্ডিশ্যন হৈছে মিনিমাম কিমান 10 ইয়াৰ্ছ যে 10 ইয়াৰ্ছ চাকৰি কৰিলেহে আমি কি ইউপিএছ পাবলৈ সক্ষম হ'ম আৰু আমাৰ মিনিমাম পেনশন 10,000 হ'ব মিনিমাম পেনশন কিমান 10,000 হ'ব যদি আমি 10 বছৰ চাকৰি কৰোঁ তেতিয়া মিনিমাম পেনশন আমাৰ কিমান যে 10,000 হ'ব যে 10,000তকৈ কম কিন্তু ইয়াতে পেনশন নহয় যদি আমাৰ হিসাব কৰি যে 5,000 ওলায় বা আপোনাৰ 6,000 ওলায় 10,000 ওলায় যিমান 9,000 ওলায় কিন্তু আমি মিনিমাম কিমান 10,000 পাবলৈ সক্ষম হ'ম ঠিক তেনেদৰে আমি ম্যাক্সিমাম পেনশন কিন্তু 50% পাবলৈ সক্ষম হ'ম আমি যদি 26 ইয়াৰ বা 27 ইয়াৰ যে 30 ইয়াৰ্ছ 35 ইয়াৰ্ছ বা 40 ইয়াৰ্ছ যদি আমি চাকৰি কৰোঁ বা 42 ইয়াৰ্ছ যদি আমি চাকৰি কৰোঁ যে 18 বছৰ চাকৰি পাই আমি 60 বছৰত কি হ'ল ৰিটায়াৰমেণ্ট হ'ল যে 42 ইয়াৰ্ছ চাকৰি কৰিলেও কিন্তু আমি কি 50%তকৈ বেছি কিন্তু পেনশন নাপাম যে যেনেকৈ 10 বছৰতকৈ কম কৰিলে নাপাম ঠিক সেইদৰে আপোনাৰ 25 ইয়াৰ্ছতকৈ যিমানে বেছি চাকৰি নকৰোঁ কিয় আমি কিন্তু পেনশন 50% পাবলৈ সক্ষম হ'ম যে হয়তো আপোনাৰ 42 ইয়াৰ্ছ চাকৰি কৰিলে লাষ্ট
এভাৰেজ বেচিক পে যে লাষ্ট এভাৰেজ বেচিক পে কি হ'ব বেছি হ'ব যে সেই এভাৰেজ বেচিক পে'ৰ আপোনাৰ 50% পাব যে তাতে আপোনাৰ 70% যে মই 35 ইয়াৰ চাকৰি কৰিলে সেই বুলি কি 70% পাম নেকি নাই নাপাম মেক্সিমাম পেঞ্চন লিমিট কিন্তু আপোনাৰ কি 50% গতিকে এই কথা লক্ষ্য ৰাখিব লাগিব কিন্তু NPS যদি আমি NPS চুজ কৰোঁ যে NPS চুজ কৰিলে কি হ'ব আপোনাৰ যে আপুনি 42 ইয়াৰ্ছ নম্বৰতো আপোনাৰ যিখিনি কণ্ট্ৰিবিউশ্যন জমা হ'ল তাৰে আপোনাৰ কি যে আপুনি এতিয়া 80% কি ঘূৰাই পাবলৈ সক্ষম হ'ব আগতে কি আছিলে 60% আছিলে এতিয়া কি আপুনি 80% হ'লে আপুনি এটা টাইম অফ ৰিটায়াৰমেণ্ট উইথড্ৰ কৰিব পাৰিব কিন্তু আপুনি কি সেই ক্ষেত্ৰত কিন্তু আকৌ পেঞ্চনৰ পৰিমাণ বহুত কম হয় NPSত যে আকৌ UPSতো কি নতুন নিয়ম আনিছে আপুনি ৰিটায়াৰমেণ্টৰ সময়ত আপ টু 60% লৈ আপোনাৰ ইচ্ছা মেক্সিমাম 60% যে আপ টু 60% লৈ আপুনি কি উইথড্ৰ কৰিব পাৰিব এট দ্য টাইম অফ ৰিটায়াৰমেণ্ট কিন্তু যদি আপোনাৰ পেঞ্চন ষ্টাৰ্ট হৈ গৈছে অলৰেডি UPSৰ আণ্ডাৰত তেতিয়া কিন্তু আপুনি এই 60% লৈকে উইথড্ৰ কৰিব নোৱাৰে যে পেঞ্চন ষ্টাৰ্ট হোৱাৰ আগতে আপুনি 60% লৈকে যে আপুনি 10% পাৰিব 10% পাৰিব 20 পাৰিব 30 পাৰিব মেক্সিমাম 60% লৈ আপুনি উইথড্ৰ কৰিব পাৰিব আৰু সেই অনুপাতে কি আপোনাৰ পেঞ্চন কমি যাব তেতিয়া আপোনাৰ ফৰ্মুলাটো কি হ'ব যে আপোনাৰ তেতিয়া ইণ্ডিভিজুৱেল কৰ্পাছ আৰু কি বেঞ্চমাৰ্ক কৰ্পাছ কিন্তু ওৱান নহ'ব তেতিয়া আপোনাৰ ইণ্ডিভিজুৱেল কৰ্পাছ কমি যাব যে আপুনি ধৰি লওক ইয়াতে যে আপুনি 25,000 পেঞ্চন পাই আছে গতিকে ইয়াৰ পৰা মাইনাছ কি হ'ব মাইনাছ আপোনাৰ যে 60% যদি আপুনি উঠায় সেই 60% কি হ'ব মাইনাছ হ'ব গতিকে ইয়াৰে 60% কিমান হ'ব যে 15,000 তেতিয়া আপুনি কিন্তু 10,000 পাবলৈ সক্ষম হ'ব যে এটা টাইম অফ যে 25 বছৰ চাকৰি কৰিও এই ক্ষেত্ৰত এইটো এটা কিন্তু কাল্পনিক চিনাৰিঅ' ইয়াতে কিন্তু আপোনাৰ কোনো ৰিয়েল চিনাৰিঅ' নহয় যে আপুনি 25 বছৰ চাকৰি কৰিও যদি আপুনি এটা টাইম অফ ৰিটায়াৰমেণ্ট যদি কি হয় আপুনি যদি 60% লৈকে উইথড্ৰ কৰে তেতিয়া কিন্তু আপুনি 50% নাপাব তেতিয়া কি আপোনাৰ ইয়াৰ পৰা 60% মূল পেঞ্চনৰ কি হ'ব মূল কৰ্পাছৰ পৰা মাইনাছ হ'ব গতিকে এই ক্ষেত্ৰতো যদি আপুনি উইথড্ৰ কৰে সেই ক্ষেত্ৰতো কিন্তু কি আপোনাৰ পেঞ্চনৰ পৰিমাণ কমি যাব যদি চাৰিটা কণ্ডিশ্যন যে কণ্ডিশ্যনকেইটা কি কি যে আপুনি কোনো উইথড্ৰ কৰিব নোৱাৰিব 1 নম্বৰ কণ্ডিশ্যন 2 নম্বৰ কণ্ডিশ্যন যে আপোনাৰ চৰকাৰৰ যোনটো ডিফল্ট পেঞ্চন ইনভেষ্টমেণ্ট পেটাৰ্ণ আছে ইণ্ডিভিজুৱেল কৰ্পাছৰ সেই পেটাৰ্ণ আপুনি ফ'ল' কৰিব লাগিব 2 নম্বৰ কণ্ডিশ্যন আপুনি 25 বছৰ চাকৰি কৰিব লাগিব 3 নম্বৰ কণ্ডিশ্যন আৰু এট দ্য টাইম অফ ৰিটায়াৰমেণ্ট আপুনি কি কোনো উইথড্ৰ কৰিব নোৱাৰিব বা আপুনি ইয়াৰ মাজতে কোনো ছাছপেনশ্যন বা ধৰক তেনেকুৱা ধৰণৰ VRS নল'লেহে কি আপুনি 25 বছৰ চাকৰি কৰিলে আপুনি 25ৰ পৰা 42 ইয়াৰ্ছলৈকে চাকৰি কৰিলে আপুনি পেঞ্চন 50% পাবলৈ সক্ষম হ'ব ইয়াতে কিন্তু আপুনি 25 ইয়াৰ্ছতকৈ বেছি চাকৰি কৰিলে আপুনি পেঞ্চন বেছিকৈ নাপায় ঠিক সেইদৰে আপুনি 10 ইয়াৰ্ছতকৈ যদি কম চাকৰি কৰে সেই ক্ষেত্ৰত আপুনি UPSত শ্বিফ্ট কৰিব নোৱাৰে আপোনাৰ কি NPSত থাকিব গতিকে এইখিনি আপোনাৰ মূল কথাখিনি আলোচনা কৰা হ'ল বহুতে মোক কমেণ্ট কৰি কৈছিলে যে লিষ্ট এখন বনাব লাগে যে কিমান বছৰ চাকৰি কৰিলে আমি কিমান পেঞ্চন পাবলৈ কিমান পাৰ্চেণ্ট পেঞ্চন পাবলৈ সক্ষম হ'ম লিষ্টখন বনোৱা হৈছে গতিকে ভিডিঅ'টো চোৱাৰ ধন্যবাদ যদি আপোনাৰ কিবা খোকোজা থাকে কাইণ্ডলি মোক কমেণ্ট কৰি জনাব